নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো এসএসসি ফালৰ পৰা কিছুমান পোষ্টৰ এডমিট কাৰ্ড মুকলি হৈছে কি পোষ্টৰ এডমিট কাৰ্ড আহিছে আপোনালোক কেতিয়াৰ পৰা আপোনালোকে এক্সাম ষ্টাৰ্ট হ'ব ফুল ডিটেইলি এই ভিডিওটো অকমান কম সময়তে জনাবলৈ চেষ্টা কৰিম ভিডিওটো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়া মই এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিওসমূহ আপলোড দি থাকিলে তাৰ নটিফিকেশন পাব ভিডিওসমূহ কন্টিনিউ চাই থাকিব পাৰিব আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো এতিয়া বৰ্তমান এপ্লিকেশন ষ্টেটাসটো চেক কৰিব পাৰিব আপোনালোকে কি পোষ্টৰ যিখিনি সিপিও দিল্লী পুলিচৰ সাব ইন্সপেক্টৰ যিখিনি পোষ্টৰ আপোনালোকৰ এপ্লাই চলিছিলে এসএসসি আন্ডাৰত সেইখিনি বৰ্তমান এপ্লিকেশন ষ্টেটাসটো আহি গল আৰু আপোনাৰ এক্সাম হোৱাৰ 4 দিনৰ আগতে আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব এতিয়া আপোনালোক কোনটো তাৰিখত আছে কিমান সময়ত আছে কোনটো সেন্টাৰ পইছে ফুল ডিটেইলি আপোনালোকে চাব পাৰিব আহক এতিয়া মই ফোনটো এনেকৈ হাততে ধৰি কেমেৰাটো ভিডিও বনাই আছো আপোনালোক কম্পিউটাৰত ডাইৰেক্ট লাইভ দেখাই দিম কি ৱেবছাইটত মাৰি আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি কেনেদৰে ডাউনলোড কৰিব পাৰিব আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো আপুনি আপোনাৰ নিজৰ মোবাইলৰ গুগল বা ক্ৰম ব্ৰাউজাৰত ডাইৰেক্ট সাৰ্চ কৰি দিব ইয়াত মাৰিব SSC মই আহি গৈছো sscner.org.in এডমিট কাৰ্ড 2024 বুলি আপোনালোকে মাৰি সাৰ্চ কৰি দিব তাৰ পিছত লগে বেলেগ এটা এইটো এন্টাৰপ্ৰাইজ পেজ খুল খাব ইয়াত আপোনালোকৰ দেখিছে এসএসসি এনিয়াৰ যিখিনি এসএসসি এডমিট আহে আপোনাৰ এইটো ৱেবছাইটতে আহে এসএসসি জি পোষ্টৰ নহয় এসএসসি ডি কনষ্টেবল হক এনি এসএসসি দ্বাৰা এপ্লাই হোৱা পোষ্টৰ এডমিট কাৰ্ড এইটো ৱেবছাইটত আহে আপোনালোকৰ একেবাৰে ওপৰত sscner.org.in এডমিট কাৰ্ড বুলি মাৰি দিয়া লগে বা 2024 হলে 24 মাৰিব 25 হলে 25 23 হলে 23 যদি মাৰি দিয়ে আপোনালোকৰ এইটো ৱেবছাইট আহি যাব তাৰ পৰা একেবাৰে ওপৰৰ যিটো লিংক তাতে ক্লিক কৰি দিব এয়া মই ক্লিক কৰি দিছো তাৰ পিছতে আপোনালোকৰ এনেদৰে পেজ এটা খোলাই যাব তাৰ তললৈ গৈ থাকিব তাৰ ইয়াত দেখিব কি পোষ্টৰ এডমিট কাৰ্ড আহি আছে বৰ্তমান এই দেখিছেনে একেবাৰে ওপৰত আছে ষ্টেটাস এণ্ড এডমিট কাৰ্ড ফৰ সাব ইন্সপেক্টৰ ইন দিল্লী পুলিচ CAPF এক্সামিনেশ্যন 2024 পেপাৰ 1 মানে দিল্লী পুলিচৰ সাব ইন্সপেক্টৰ যি CAPF ৰ পোষ্টখিনি এসএসসি দা এপ্লাই চলিছিলে সেইখিনি পোষ্টৰ বৰ্তমান এডমিট কাৰ্ড আহি গল আহিছে 19 তাৰিখ 6 মাহ 2024 পৰা আপোনালোকৰ এডমিট কাৰ্ড সমূহ মানে এপ্লিকেশন ষ্টেটাসটো আপোনাৰ কেতিয়া কোড আছে চেক কৰিব এইটো ক্লিক হিয়াৰ যদি আমি ক্লিক কৰি দিওঁ তাৰ পিছতে ৰব অলপ নেটটো স্লো হৈছে এই আহি গল একেবাৰে ওপৰত আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো আৰু ডেট অফ বাৰ্থটো দি আপোনালোকে চেক কৰিব পাৰিব তাৰপৰা তলতে আপোনাৰ যিকোনো এটা ৰোল নাম্বাৰটো বা ডেট অফ বাৰ্থটো দিও চেক কৰিব পাৰিব নাইবা কেণ্ডিডেট নেমটো আপোনাৰ নামটো আৰু যদি এপ্লাই কৰিছিলে তাৰপিছত ডেট অফ বাৰ্থটো দিও আপোনালোকে চেক কৰিব পাৰিব তাৰপৰা ইয়াত দিছে আপোনাৰ ৰেজিষ্ট্ৰেচন আইডিটো এইডোখৰতে দেখাই দিব এইডোখৰতে ৰোল নাম্বাৰটো আপোনালোকে দেখাই দিব এইটো কেণ্ডিডেট নেম জেন্ডাৰ তাৰপৰা ডেট অফ বাৰ্থটো দেখাব এক্সাম ডেট কোনটো তাৰিখত আপোনালোকৰ এক্সাম আছে এইডোখৰতে দেখাই দিব আপোনালোকে এইকেইটা মাৰি দিয়াৰ পিছত ইয়াত এই ক্লিক টু ৰেজিষ্ট্ৰেচন নাম্বাৰ বা এইটো এনেকুৱা ডোখৰতে আপোনালোকক ফ্লাপ কৰি মাৰি দিয়াৰ লগে এইকেইটা আপোনালোকৰ তললৈ দেখাই দিব এক্সাম ডেট ৰিপৰ্টিং টাইম এক্সাম চিটি আৰু এডমিট কাৰ্ড এইডোখৰতে আপোনালোকৰ এডমিট কাৰ্ডখন যদি আহিছে আপোনালোকৰ একচেপ্ট যদি কৰিছে আহি যাব কিন্তু এডমিট কাৰ্ডখন আপোনাৰ লগালগ নাহিব পাৰে যেতিয়া এক্সাম হোৱাৰ 4 দিনৰ আগতে আপোনালোকৰ এইডোখৰ এডমিট কাৰ্ডখনৰ PDF এটা আপোনালোকৰ এইডোখৰ দেখাই দিব এইটো ক্লিক কৰি বা মোবাইলত যদি আপোনালোকে চাই মোবাইলতে ডাউনলোড কৰি সেভ কৰি লৈ কম্পিউটাৰখন উলিয়াই আপোনালোকে এক্সাম দিবলৈ যাব পাৰিব এতিয়া নিশ্চয় গম পালে এসএসসি কি পোষ্টৰ এডমিট কাৰ্ড বৰ্তমান আহিছে আৰু এসএসসি এনি যদি আপোনালোকৰ এপ্লাই কৰা এডমিট কাৰ্ড আহিবলৈ হলে sscner.org.in অফিচিয়েল ৱেবছাইটত আপোনালোকে মাৰি এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব লাগিব কিন্তু ssc.gov.in ত মাৰি থাকিলে আপোনালোকৰ কোনো ধৰণৰ এডমিট কাৰ্ডৰ অপশ্যন নেদেখেও আৰু তাত এডমিট কাৰ্ড আপোনালোকে উলিয়াব পাৰিব এইটো ৱেবছাইটত মাৰিব লাগিব আজি ভিডিওটো ইমানে আপোনালোকে যদিও এপ্লাই কৰা নাই আপোনাৰ লগৰ বন্ধু বান্ধৱী দাদা বাইদেউ সকলোকে ভিডিওটো শ্বেয়াৰ কৰি দিব কোনোবাই যদি হেতু এপ্লাই কৰিছিলে আৰু ইতিমধ্যে এপ্লিকেশন ষ্টেটাস আহি গৈছে আৰু এক্সাম চিটি টাইম বিলাক চাই আপোনাৰ যেটো এক্সাম আছে এক্সামটো দিবলৈ যাব পাৰিব আজি ভিডিওটো ইমানতে ৰখাইছো ধন্যবাদ